ৰঙিয়া মুৰাৰা খৈৰাবাৰী বড়োচুপাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। কালভাৰ্টৰ তলত উদ্ধাৰ প্ৰাক্তন সৈনিক অশ্বিনী কলিতাৰ মৃতদেহ। সুৰা সেৱন কৰি মৃত্যু হৈছে বুলি সন্দেহ। পুৱতি নিশা সুৰা সেৱন কৰাৰ বাবে নিজ ঘৰৰ পৰা 100 টকা লৈ ওলাই আহিছিল। মূৰ আৰু মুখমণ্ডলত স্পষ্ট হৈ আছে আঘাতৰ চিন। ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ৰঙিয়া মুৰাৰা খৈৰাবাৰী বড়োচুপাত উদ্ধাৰ হৈছে এটা মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। কালভাৰ্টৰ তলত উদ্ধাৰ হৈছে প্ৰাক্তন সৈনিক অশ্বিনী কলিতাৰ মৃতদেহ। সুৰা সেৱন কৰি মৃত্যু হোৱাৰ সন্দেহ। পুৱতি নিশা সুৰা সেৱন কৰাৰ বাবে নিজ ঘৰৰ পৰা 100 টকালৈ ওলাই আহিছিল। মূৰ আৰু মুখমণ্ডলত স্পষ্ট হৈ আছে আঘাতৰ চিন। ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। বন্ধু আছিলে আৰু মোৰ নহয় এইখিনি অঞ্চলৰ যিখিনি মানুহ আছে তেখেতৰ বয়সৰ তেখেতৰ প্ৰতিজন মানুহৰ সৈতে তেখেতৰ এটা সুমধুৰ সম্পৰ্ক আৰু আমাৰ ইয়াত যিখিনি অনুষ্ঠান হয় প্ৰতিটো অনুষ্ঠানতে তেখেত ওতঃপ্ৰোতভাৱে জড়িত আছিলে। তেখেতে আজি 10-12 দিন আগত যিটো এক্সিডেণ্ট হ'ল বিল্ডিঙৰ পৰা পৰি আজি ভৰ্তি হৈ আছিলে, আমি আজি ৰাতিপুৱা গম পাওঁ যে তেখেত ঢুকাইছে। আমাৰ তুলসীবাৰীৰ ৰাইজ বা ৰঙিয়াবাসী ৰাইজে